আপোনাৰ শৰীৰত থকা এই চিনটোৱে আপোনাৰ ভৱিষ্যতৰ ইংগিত দিয়ে। আপোনাৰ শৰীৰত থকা তিলে আপোনাৰ বিষয়ে সকলো কথা কয়। সমুদ্ৰ শাস্ত্ৰৰ মতে নাকত তিল থকা লোকসকল কেনেকুৱা জানেনে? তালুৰ মাজত তিল থাকিলে বিয়াৰ পিছত তেওঁলোকৰ ভাগ্য আৰু জিলিকি উঠে। ডিঙিৰ ওচৰত তিল থকা মানুহবোৰ বুদ্ধিমান আৰু সাহসী। সমুদ্ৰ শাস্ত্ৰৰ মতে পৃথিৱীৰ সকলো মানুহৰ শৰীৰত তিল পোৱা যায়। এই তিলবোৰে আপোনাৰ ভাগ্য, ভৱিষ্যত, মংগল আৰু জীৱনৰ প্ৰগতিৰ প্ৰতিনিধিত্ব কৰে। কিন্তু শৰীৰৰ প্ৰতিটো তিল শুভ আৰু কেৱল আপোনাৰ উপকাৰ হ'ব বুলি বিশ্বাস কৰাটো ভুল। সেই তিলটো শৰীৰৰ কোনটো অংশত আছে তাৰ ওপৰত নিৰ্ভৰ কৰে সেই তিলটোৰ গুৰুত্ব। সমুদ্ৰ শাস্ত্ৰত তিল স্থানৰ লগত জড়িত বহুতো ৰহস্যৰ কথা উল্লেখ কৰা হৈছে। যদি আপুনি কোনো ব্যক্তিৰ বিষয়ে জানিব বিচাৰে আৰু তেওঁ কিমান ভাগ্যৱান, তেন্তে এই তথ্যসমূহৰ সহায় ল'ব পাৰে। আন এটা গুৰুত্বপূৰ্ণ কথা হ'ল জন্মৰ সময়ত শৰীৰত তিল থাকেই। বয়স বৃদ্ধিৰ লগে লগে উত্থান হওক, ইয়াৰ গুৰুত্ব একেই। শুভ স্থানত নিজাববীয়াকৈ তিলৰ আৱিৰ্ভাৱ হোৱাটো আপোনাৰ ভাগ্যৰ চিন বুলি গণ্য কৰা হয়। সমুদ্ৰ শাস্ত্ৰত উল্লেখিত তিলৰ স্থান আৰু ইয়াৰ গুৰুত্বৰ বিষয়ে জনোৱা হওক। কিন্তু তাৰ আগতে যদি আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰক। লগতে ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। সমুদ্ৰ শাস্ত্ৰৰ মতে তিলৰ স্থানৰ গুৰুত্ব। নাকত থকা তিল। সমুদ্ৰ শাস্ত্ৰৰ মতে নাকত তিল থকা লোকসকল আত্মসন্মানী। এনে লোকে নিজৰ সামৰ্থ্যৰ ভিত্তিত জীৱনত আগবাঢ়ি যায়। ইহঁতৰ স্বভাৱ অলপ গৰম স্বভাৱৰ আৰু অহংকাৰী হ'ব পাৰে, কিন্তু তেওঁলোকৰ মনটো স্পষ্ট। পুৰুষেই হওক বা মহিলাই হওক, এইসকল লোকে নিজৰ কামত সফল হয় আৰু যি কাম কৰিবলৈ সিদ্ধান্ত লয় সেই কাম সম্পূৰ্ণ কৰাৰ পিছতহে অনুসৰণ কৰে। তালুৰ মাজত এটা তিল থকা। তালুৰ মাজত তিল থকাটো অতি শুভ বুলি গণ্য কৰা হয়। সমুদ্ৰ শাস্ত্ৰৰ মতে এনে লোকৰ কোনো কামেই কেতিয়াও অসম্পূৰ্ণ হৈ নাথাকে। বিয়াৰ পিছত তেওঁলোকৰ ভাগ্য আৰু জিলিকি উঠে। ইহঁতৰ কেতিয়াও টকাৰ অভাৱ নহয় আৰু স্বভাৱতে মানুহক আকৰ্ষণ কৰে। ভৰিৰ আঙুলিত এটা তিল থকা। সমুদ্ৰ শাস্ত্ৰৰ মতে এনে ব্যক্তিয়ে সৌভাগ্য আৰু আৰ্থিক লাভ কৰে। অৱশ্যে তেওঁলোকে ভ্ৰমণ আৰু আনন্দত ভাল পায়, যাৰ বাবে ধন তেওঁলোকৰ বাবে স্থায়ী নহয়। তেওঁলোকে মুকলিকৈ জীৱনটো কটায় আৰু আনকো সুখী কৰি ৰাখে। মধ্যমা আঙুলিত তিল থকা। মধ্যমা আঙুলিত তিল থকাটো খুব কমেইহে দেখা যায়। এনে লোক কৰ্ম আৰু ভাগ্য দুয়োটাতে ধনী। সাধাৰণ ঘৰত জন্ম লোৱা স্বত্বেও নিজৰ ভাগ্য লিখি মহৎ সফলতা অৰ্জন কৰে। তেওঁৰ ব্যক্তিত্বই আনক অনুপ্ৰাণিত কৰে আৰু প্ৰতিটো কঠিন কাম তেওঁ সহজ যেন লাগে। ডিঙিৰ ওচৰত তিল থকা। ডিঙিৰ ওচৰত তিল থকা মানুহবোৰ বুদ্ধিমান আৰু টকা উপাৰ্জন কৰে। ডিঙিৰ ওচৰত তিল থকা নাৰী সৌন্দৰ্য আৰু বুদ্ধিমত্তাৰ ক্ষেত্ৰত শ্ৰেষ্ঠ। এনে লোকে জীৱনত সফলতা আৰু উচ্চ পদবী লাভ কৰে। কাণত তিল থকা। কাণত তিল থকা মানুহবোৰ চিন্তাশীল আৰু ভাল উপদেষ্টা। আনৰ কথা শুনে কিন্তু নিজৰ ধাৰণা অনুসৰি সিদ্ধান্ত লয়। তেওঁলোকৰ সিদ্ধান্ত সদায় সঠিক বুলি প্ৰমাণিত হয়, যাৰ বাবে তেওঁলোকে জীৱনত সফলতা লাভ কৰে। ওঠত তিল থকা। ওঠত তিল থকাটো বিৰল আৰু শুভ বুলি গণ্য কৰা হয়। এনে লোকে সদায় হাঁহি হাঁহি নিজৰ পৰিচয় সৃষ্টি কৰি থাকে। তেওঁলোকৰ কথাত মধুৰতা থাকে, যাৰ বাবে তেওঁলোকে কঠিন কামবোৰো সহজেই সম্পূৰ্ণ কৰিব পাৰে। জীৱনত সদায় সফলতা আৰু প্ৰশংসা পায়। আপোনাৰ শৰীৰৰ এই ঠাইবোৰত যদি তিল থাকে তেন্তে ই আপোনাৰ জীৱনৰ বিষয়ে বহু কথাই কয়। আপোনাৰ শৰীৰৰ এই অংশবোৰত তিল আছে নেকি? যদি হয় কমেণ্টত জনাব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্টত লিখিব জয় মা লক্ষ্মী। ধন্যবাদ।